হেৰা মেগী আনিব লাগিব নে কি? কেপেকেটমান লৈ আহিব আকৌ। ৰাতিপুৱাচোন ভাত খাবলৈ মনেই নাযায়। ঐ ল'ৰা, তই আকৌ মোৰ পিছে পিছে কেলে আহিছ? এই দেউতা, ময়ো যাওঁ আকৌ তোমাৰ লগত। ঐ নাই নাই, তই যাব নালাগে, যা কিতাপ পঢ়গে। অ' দেউতা, কিবা এটা খালি লৈ আহিবা আকৌ দেই খাবলৈ। হ'ব দে, খোলা চানা 5 টকা লৈ আহিম বাৰু। চানা নাখাওঁ দেই, বেলেগ কিবা আনিবা। আজি স্কুলত কেওট ছাৰে হোমৱৰ্ক কৰি নিব দিছিলে নহয়, পাহৰিছিলোৱে পাই। তাড়াতাড়ি কৰোঁগেহে পাই। কৰি নিনিলে যে ছাৰে কাইলৈ আকৌ পেট চিকুটিব। A few moments later. ডেইলি ডেইলি যে কিমান বজাৰ কৰিবা, অকল পইচাকে খাই পইচাকে হগা হৈছে দেই। নকৰিলেও নহয়, মুঠতে উপায় নাই। আয়ক গটা বৰি, এই দুটা আকৌ কোন? কোলা ড্ৰেছ পিন্ধা ব্লেক পন্থা নে কি? ঐ তহঁতি কোন কোন? ভূত নে তহঁতি ব্লেক পন্থা? মোৰ ওচৰলৈ আকৌ কিয় আহিছ? মোৰ ওচৰলৈ নাহিবি। কোন আছিলে এই দুটা? ভূত নে ব্লেক পন্থা? আৰু মোক পিটি মেলি ক'ত ক'ত গ'ল? মোক বজাৰ কৰা বেগটো নাইচোন, মানে তেহেঁতি লৈ গ'ল। कोका हिन्ना 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 हिट करती है जैसे। এই গানাটো যে এইটো বক্সত শুনিবা, বাপৰে বাপ কি তাগৰা বেছ। অকণমান শুনিবলৈ মনটো আছিল, এতিয়া শুনিবলৈ আকৌ ল'ৰা ছোৱালীহালে পঢ়ি আছে নহয়, এইটো বজালে তেহেঁতৰ ডিষ্টাৰ্ব হ'ব। যাওঁ অকণমান বাহিৰলৈ, বাহিৰতে গৈ অকণমান গুণগুণকে বজাওঁগে। ससुर की नाती यार जी है तगड़ा बेस, गुनगुन के बजा लो, ऐसा पूरा दिए। आयो सिलोनिया हाधु ए दुटा ककुन। কোন আছিলে দুটা? কোলা কাপোৰ পিন্ধা, চকুকেইটা একদম তলকা তলক। তেহেঁতি মোৰ মোবাইলটো লৈ গ'লচোন, মোৰ গেলেক্সিটো। দেউতাই আকৌ ইমানকে কিয় চিঞৰিছে? বৈচোন দাদা, চাওঁগে। বৈ ধুনু বেটি। बोलो हेरा, ओ बोलो हेरा, मैं लुट गया, मैं पूरी तरह से बर्बाद ही हो गया। কি হলো? মোৰ ভাগৰ গেলেক্সিটো লগতে মোৰ বুম বক্সটো লৈ গুচি গ'ল। মোবাইল বুম বক্স কোনে দিলে? মই বুম বক্সটো লৈ আগফালে গুণগুণকে গান বজাবলৈ আহিছিলোঁ, তেনেকুৱাতে পিছফালৰ পৰা ক'লা কাপোৰ পিন্ধা একদম চকু দুটা তলকা তলক দুটাই মোক একদম ধাম ধুম পিটি মেলি মোৰ গেলেক্সিটো লগতে মোৰ বুম বক্সটো লৈ গ'ল। দেউতা, কোন আছিল সেই দুটা? একো ধৰিব নোৱাৰিলানে? নোৱাৰিলোঁ, দতুৱা একদম বতাহৰ দৰে আহিলে, মোক ধাম ধুম পিটি মেলি মোৰ গেলেক্সি লগতে মোৰ বুম বক্সটো লৈ ধুমুহাৰ দৰে গুচি গ'ল। এতিয়া পিছে কি কৰে হয়? কোন আছিল সেই দুটা? একো ধৰিব নোৱাৰিলে নেকি? নোৱাৰিলোঁ নহয়, মুখৰ আগত একদম ভামককে ওলালে, তাৰপাছত মোক একদম পিটি মেলি বজাৰ কৰা বেগটো লৈ গুচি গ'ল। দেউতা, কেনেবাকে সেই দুটা ভূত নহয়তো? পুতুকণ, মোৰো যে অকণমান তেনেকুৱাই লাগিছে, সেই দুটা বাহিৰা বস্তু আছিলে নেকি? কিন্তু মোক পিটি মেলি বজাৰ কৰি অনা বস্তুবোৰ লৈ গ'ল নহয়, আৰু ভূতে জানো সেইবোৰ বস্তু নিব? কেনেকেনো জানিবা, নিবও পাৰে। হেৰা, অকণমান গম পানী কৰি দিয়াচোন, পিঠিটো অকণমান হেকো, পিঠিটো যে লেটি পিটি বিষোৱা নাই।
অ দেউতা তোমাক পিছে কোনডোখৰত পাইছিলে সেই দুটাই এই দেৱেশৰ ঘৰৰ ওচৰত। হয় হয় দেউতা সেই দুটা তেতিয়াহ'লে খাটাং ভূতেই হয় কিয়নো সেইডোখৰত মাজে মাজে এক্সিডেণ্ট হৈ মানুহ মৰিয়ে থাকে দেবেন্দা তেতিয়াহ'লে আপোনাকো কালি কোলা ভূতে পালে কালিয়ে গেনাকো পালে নহয় চিকটি কৰি আহোঁতে মাজনিশা তাক যে একদম মাথা ফালি পঠিয়ালে অ আৰু লগতে এটা চাইকেলখনো লৈ গ'ল মই যে ৰাতিপুৱাই গৈ চাই আহিলোগে ধুনীয়াম কাইদেৱে কালি ৰাতিয়ে মোক ফোন কৰি ক'লে বজেন কালি মোকো খুব পিটিলে নহয় লগতে মোৰো বস্তু লৈ গ'ল গেনা ভাগৰ অকল চাইকেলহে মোৰ ভাগত যে গেলেক্সিটো লগতে মোৰ বুম বক্সটো মোক যে পিটি মেলি লৈ গ'ল এই বাপৰে দেবেন্দা বহুত পইচা গ'ল তেতিয়াহ'লে আপোনাৰ গ'লটোন সেই বজেন কি ক'বা আৰু দুইটা বাজাজ ফাইনেন্সত EMI কৰি লৈছিলোঁ মোবাইলটো বাৰু 5টা কিস্তি দিলোঁ আৰু 2টা দিবলৈ বাকী আছে কিন্তু বুম বক্সটো 2 তাৰিখে এটা দিছিলোঁহে আৰু 7টা দিবলৈ বাকী আছে এতিয়া লগত বস্তুৱে নাই EMI বাৰু কাৰ মুখলৈ চাই দি থাকিম এতিয়া EMI নিদিলে চিভিলটো ডাউন কৰিবই লগতে বাজাজ ফাইনেন্সৰ এজেণ্টে আহি ঘৰ একদম ঘটালি পেলাবহি নিদিলেতো দিগদাৰ লগাব বৰ ডাঙৰ কথা হ'ল দেই বজেন এতিয়া মই তোমাৰ ওচৰলৈ আহিছিলোঁ তুমি বাৰু যেনে তেনে কোলা ভূতৰ পৰা মোৰ বস্তুকেইটা ৰিকভাৰ কৰি দিব পাৰিবা নেকি দেবেন্দা মই বাৰু কেনেকৈ ৰিকভাৰ কৰি দিম হয় ভূতৰ পৰা বজেন তেতিয়াহ'লে এতিয়া কি হ'ব হয় মই যে লুট গেয়া পুৰি তৰছে বৰবাদ হৈ গেয়া মামুনি তুমি পাৰিবা নেকি মোৰ বস্তুকেইটা ৰিকভাৰ কৰি দিব দেবেন্দা মই আকৌ কেনেকৈ ৰিকভাৰ কৰি দিম হয় তাকো ভূতৰ পৰা বজেন নহ'লে আমাৰ গাঁৱৰ ফণী চেতিয়াই পাৰিব নেকি বাৰু মোৰ বস্তুকেইটা ৰিকভাৰ কৰি দিব সিটো তন্ত্ৰ মন্ত্ৰ কৰাত বৰ চোকা মই নাজানিম দেই দেবেন্দা কিছুমানে আকৌ তাৰ কথা ভুৱা বুলিও কয় এতিয়া মই কৰোঁ কিয়া বজেন নহ'লে ধনিয়ামৰ ঘৰৰ পৰা এক পাক আহোঁগে ব'লাচোন কালিনো গেনাৰ লগত কেনেকে কি হ'ল মোৰ বস্তুকেইটা ৰিকভাৰ কৰিবলৈ কিবা ক্লু বিচাৰি পাওঁৱে বা হয় নেকি ব'লক তেতিয়াহ'লে কালি মই বুম বক্স লৈ গান শুনিবলৈ বাহিৰলৈ ওলাই নহা হ'লেই মোৰ লগত তেনেকুৱা নহয় নে কি কোৱা বজেন তাকে কি ক'ব আৰু দিন বেয়া কালি যে গেনাদা এই ডিউটি কৰি আহোঁতে পালে এই গেনাদাকো পুৰা দিলেও একদম মাথা ফালি পঠিয়ালে আমি কথাটো ৰাতিপুৱাই গম পাই যে ৰখি থকা নাই একদম শুই উঠিয়ে চাই আহিলোগে আমাৰ দেউতাকো যে পুৰা দিলে কালি ৰাতিৰ পৰা যে দেউতা ভাগৰ বিষতে পুৰা জ্বৰ পুতুকণ আজি পিছে স্কুল যাবি নাই আজি মই নেযাওঁ আৰু তেতিয়াহ'লে ময়ো নেযাওঁ আৰু পাই ফণী তই যাবিনে নাই ময়ো নাযাওঁ আৰু তহঁত দুটা যেতিয়া নাযাওঁ বৈচোন পুতুকণ তহঁতৰ দেউতাৰ ওচৰলৈ যাওঁ হে গেনাকো দিলে বৰ্তা গেনাদাক যে আপোনাতকৈ বেছি দিলে মোৰ একদম ফালি পঠিয়ালে আৰু গেনাৰ পৰা কিবা কিবি বস্তু লৈ গ'ল নে কি নিলে এই গেনাদা ভাগৰ চাইকেলখন লৈ গ'ল আকৌ এইটো কিন্তু বেলেগ আচৰিত ভূত দেই পিটি মেলি লগত যি বস্তু পায় তাকে লৈ গুচি যায় বৰ্তা আমাক অকণমান কওকচোন ভাঙি পাতি কওক আপোনাক কোলা ভূতে কেনেকৈ পালে কি কথা কি বতৰা মই বজাৰ কৰি ধাই আহি আছিলোঁ এই দেৱেশৰ ঘৰ ওচৰ পাইছিলোহি তেনেকুৱাতে একদম কোলা ড্ৰেছ পিন্ধা দুটা একদম মোৰ মুখৰ আগতে ভামুককে ওলাই দিলেহি নহয় তহঁত দুটা ক'ত যাৱ ছাৰ কালি আমাক গেনাদাক কোলা ভূতে পুৰা দিলে নাই সেইকাৰণে গেনাদাৰ বাবে মেডিচিন আনিব যাওঁ 8 বাজি গৈছেহে ফাৰ্মাচী খোলাই নাই এতিয়াই গ'লে মেডিচিন ক'ত পাবি ছাৰ তাত গৈ অকণমান ৰখি দিমগে আৰু কালি মোকো কোলা ভূতে গেনাক দিয়াৰ দৰে মোকো পুৰা দিলে নহয় গম পাৱ আপোনাকো দিলে নেকি ক'ত আপোনাৰচোন একোৱে নাই হোৱা একো নাই হোৱা নে মোৰ গেলেক্সিটো লগতে মোৰ বুম বক্সটো লৈ গ'ল নাই সেইবাবে ইমান বিষাওঁতো বিষে অনুভৱ হোৱা নাই
এ বাপৰে বাপ, ছাৰ আপোনাৰ বুম বক্স মোবাইল লৈ গ'ল। আমাক গেনাদা ভাগৰ আকৌ চাইকেলখন নিলে। ব'লাচোন ব'লা বজেন, এহেঁতৰ ঘৰৰ পৰা পাক এটা মাৰি আহোঁ, কিবা এটা ক্লু পাওঁৱে বা। ব'লক। এ বাপৰে বাপ, কালি ৰাতি মানে কোলা ভূতে বহুতকে ধুলে। ঐ ধুনু, আজিৰ পৰা গধূলি হ'লে তুমি ওলাই নাযাবা দেই। কেনেবাকে তোমাৰ লগত কিবা এটা হ'ব লাগিলে মোৰ কি হ'ব? এইটো যে ঈশ্বক চিন্তি ক'ৰ পৰা আহিলে হয় কোলা ভূত? মই যে ইমানকে ভাবি ভাবিও একো পাৰ পোৱা নাই। সঁচাকে দেই, ক'ৰ পৰা আহিলে জানো এইবোৰ কোলা ভূত। এতিয়া যি দেখিছো গধূলি হ'লে ঘৰৰ পৰা ওলাবই নোৱাৰিম। নে কি কোৱা? সেইটো বাৰু হয়। অ' ধুনীয়াম কাইদেউ, ঐ বজেন, তই ঈশ্বক চিন্তি আকৌ আহিলি নেকি? আহ আহ আয়ো চুটি বন্তি কি ঈশ্বক চিন্তি কোলা ভূতে তোকো থুকিলে, তাকো তোৰ ঘৰত গৈ। ধনীৰাম, অকল থকাই নহয়, সেইটো সময়ত মই মোৰ গেলেক্সিটোৰ লগতে বুম বক্সটো লৈ আছিলো। মোক পিটি মেলি সেই দুটাও লৈ গ'ল। আয়ো কনকলতা, ঐ ঈশ্বক চিন্তি আমাক গেনা ভাগৰ চাইকেলখনো লৈ গ'ল নহয় কোলা ভূতে। ঐ ধুনীয়া মেটা, এতিয়া এই কথা নহয়, এই তহঁতৰ এইটো গেনা শুই আছে নে এনে বহি আছে? ঐ ক'ত শুব পাৰিব ইমান বিষত? ঈশ্বক চিন্তি টিকা পেলাই বহি আছে। ব'লা বজেন ব'লা, তাক অকণমান সোধা পোছা কৰোঁগে, কিবা ক্লু পাওঁৱে বা। ব'লক। চেহ, ঈশ্বক চিন্তি কোনে মেলি দিলে হয় বাৰু আমাৰ গাঁৱত কোলা ভূত? যি দেখিছো কোলা ভূতে এতিয়া আমাৰ জিনা হাৰাম কৰি দিব। হে দেবেন দা, কোলা ভূতে আপোনাকো পিটিলে? পিটিলেতো পিটিলে, লগতে মোৰ গেলেক্সিটো আৰু বুম বক্সটোও লৈ গ'ল। হে চে, মোৰ ভাগৰ চাইকেলখনো লৈ গ'ল নহয় কোলা ভূতে। ঐ গেনা, তোমাক পিছে কোলা ভূতে মাথাত কিহেদি মৰিয়ালে? এই দেবেন দা লোহাৰৰ পাইপেদি মৰিয়ালে নি? একদম টাং কৰিছে নহয়। আৰু তোমাক কোনডোখৰত পাইছিলে হয় কোলা ভূতে, আৰু কিমান বজাত? এই দেবেন দা, এই জাতিয়ামৰ ঘৰ ওচৰত পালে আকৌ মোক। আৰু তেতিয়া যে এটা 20-25 মান হৈছিলে। তোমাক বাৰু ভূতে ঠিক টাইমতে পাইছে, এনেও সেইটো টাইমত পায়েই। মোক আকৌ ফুট গধূলিতে পালে নহয়, তাকো নিজৰ ঘৰৰ ভেটিত। চে, এতিয়াৰ পৰা যি দেখিছো ডিউটি কৰিবলৈ যাবই নোৱাৰিমচোন, গ'লে যদি কোলা ভূতে আকৌ মৰিয়াই। বাদ দিয়া গেনা, আৰু যে তাত ডিউটি কৰিব যাব নালাগে দেই। ভাবিছিলোহে নতুন বছৰত 2টাৰ পৰা 3টা হ'ম বুলি, এতিয়া যি দেখিছো কাম কৰিব যাব নোৱাৰিলে ফাইনেন্সিয়েলি অসুবিধাতে পৰিম নহয়।